হেল্ল' সকলোৱে নমস্কাৰ ল'ব। যেতিয়া কোনো মানুহক আৰ্জেণ্টলি টকাৰ দৰকাৰ হয় আৰু তেখেতৰ ওচৰত বেলেগ বিকল্প নাথাকে, তেনে অৱস্থাত তেখেতে বেংকৰ ওচৰলৈ দৌৰ মাৰে লোন পোৱাৰ আশাত। কিন্তু কেতিয়াবা বেংকত গৈ তেখেতৰ অভিজ্ঞতাটো বেয়াও হ'ব পাৰে, কাৰণ বেংকে তেওঁক লোন নিদিবও পাৰে। কেতিয়াবা এনেকুৱা হোৱাও দেখা যায় যে গোটেইখিনি ইলিজিবিলিটি থকাৰ পিছতো বেংকে ভবাৰ ধৰণে লোন দিবলৈ অস্বীকাৰ কৰে। অৰ্থাৎ ধৰা হ'ল মানুহ এগৰাকী চাকৰিও আছে, এটা ভাল মান্থলি ইনকাম আহি আছে, তথাপিও বেংকে লোন দিবলৈ অস্বীকাৰ কৰে। এতিয়া ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে। আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে মই সেই কাৰণসমূহ আলোচনা কৰিম। লগতে এইটো কথাও আলোচনা কৰিম যে একেজন ব্যক্তিয়ে একেটা সময়তে মাল্টিপুল লোন ল'ব পাৰে নে নাই। মানে একেটা সময়তে পাৰ্চনেল লোন, কাৰ লোন বা হোম লোন এনেকুৱা ধৰণৰ মাল্টিপুল লোন ল'ব পাৰে নে নাই, আৰু যদিহে ল'ব লগা হয় তেনেহ'লে তেখেতৰ ইলিজিবিলিটি কেনেকুৱা হ'ব লাগে, এইখিনি কথাও আলোচনা কৰিম। এতিয়া প্ৰথমতে মই এটা উদাহৰণ লৈ লৈছোঁ যে এ আৰু বি দুজন বন্ধু আৰু দুয়োৰে দৰমহা একে। দুয়ো বেংকত গ'ল লোন ল'বলৈ। ইতিমধ্যে দুয়োগৰাকী ব্যক্তিয়ে লোন লৈ থৈছে, লোন এটা চলি আছে বেংকত, পুনৰ লোন ল'বলৈ গৈছে। তেনে অৱস্থাত বেংকে এক লোন অফাৰ কৰিলে, মানে লোন দি দিলে, লোনটো এপ্ৰুভ কৰিলে, কিন্তু বিৰ লোনটো এপ্ৰুভ নহ'ল, ফেইল হৈ গ'ল। তাৰ কাৰণটো কি হ'ব পাৰে? এতিয়া ইয়াৰ দুটা মুখ্য কাৰণ হ'ব পাৰে। নাম্বাৰ 1 কাৰণ যে বিৰ যিটো ক্ৰেডিট স্ক'ৰ, সেই ক্ৰেডিট স্ক'ৰটো এৰ ক্ৰেডিট স্ক'ৰতকৈ বেয়া, যাৰ কাৰণে বেংকে বিক লোন দিবলৈ অস্বীকাৰ কৰিলে, কিন্তু এক লোন প্ৰদান কৰিলে। আৰু দ্বিতীয় কাৰণটো হ'ল ফয়ৰ, FOIR। এই যিটো ফয়ৰ, এই ফয়ৰ পাৰ্চেণ্টেজটো এতকৈ বিৰ বেছি, যাৰ কাৰণে বেংকে বিক লোন দিবলৈ অস্বীকাৰ কৰিলে। এতিয়া এই দুয়োটা কাৰণ আমি ভালদৰে বুজি ল'ম। ক্ৰেডিট স্ক'ৰটো হৈছে এগৰাকী ব্যক্তিৰ যিটো ফাইনেন্সিয়েল মেনেজমেণ্ট, তাৰ এখন আইনাৰ নিচিনা, দাপোনৰ নিচিনা। ধৰা হ'ল মোৰ এগৰাকী বন্ধু, তেওঁক মই টকা ধাৰলৈকে দিছোঁ। তেওঁ টকাৰ লেনদেনত কেনেকুৱা এইটো কথা মই জানি ল'ম, ধুনীয়াকৈ জানো, কিন্তু বেংকেতো মোক ভালদৰে চিনি নাপায়, এগৰাকী মই কাষ্টমাৰহে, মোকতো পাৰ্চনেলি গম নাপায়। গতিকে বেংকে কি কৰে, ক্ৰেডিট স্ক'ৰটো চেক কৰে, আৰু ক্ৰেডিট স্ক'ৰে আমাক কি কৰি দিয়ে, আমাৰ যিটো ফাইনেন্সিয়েল লেনদেন সেইটো কেনেকুৱা সেইটো দাঙি ধৰে। গতিকে বেংকে গম পায় যে এগৰাকী মানুহ লেনদেনত ভাল বা এগৰাকী মানুহ লেনদেনত বেয়া, তাৰ ওপৰত ভিত্তি কৰি বেংকে লোনটো প্ৰদান কৰে। সচৰাচৰ 750+ ক্ৰেডিট স্ক'ৰ হ'লে বহুত ভাল বুলি গণ্য কৰা হয়, আৰু বেংকে সহজতে লোন প্ৰদান কৰে। এতিয়া আমি ক্ৰেডিট স্ক'ৰটো ভালকৈ কেনেকৈ ৰাখিব পাৰোঁ, তাৰ উপায় হৈছে আমি যিখিনি লোন অলৰেডি লৈ থৈছোঁ সেই লোনখিনি সময়মতে পৰিশোধ কৰা, কোনো ধৰণৰ EMI পেণ্ডিং নৰখা, আমি যিটো সময়ত লোনৰ যিটো EMI দিব লাগে তাতকৈ পাৰিলে 2-1 দিন আগতে পৰিশোধ কৰা। যদি সেই পাৰ্চনেল লোনৰ উপৰিও আমি ক্ৰেডিট কাৰ্ডত লোন লৈ থৈছোঁ, তেনেহ'লে ক্ৰেডিট কাৰ্ডৰ যিটো লোনৰ ডিউ ডেট তাতকৈ আগতে পাৰিলে পৰিশোধ কৰিব লাগে। এনেধৰণে আমি যদি নিজকে ডিচিপ্লিন কৰি ৰাখোঁ, তেনেহ'লে এটা ভাল ক্ৰেডিট স্ক'ৰ বনাব পৰা যায়, উন্নত কৰিব পৰা যায়। আৰু দ্বিতীয় কথাটো হৈছে FOIR, অৰ্থাৎ FOIR ফয়ৰ, এই যিটো ফয়ৰ পাৰ্চেণ্টেজ যদি সেইটো বেছি হয় তেনেহ'লেও বেংকে আমাক লোন দিবলৈ অস্বীকাৰ কৰিব পাৰে। এতিয়া এই ফয়ৰ হৈছে ফিক্সড অব্লিগেশ্যন টু ইনকাম ৰেচিঅ', মানে মই মান্থলি যিমান টকা ইনকাম কৰোঁ তাৰ পৰা মই মাহে মাহে কিমান টকা লোনৰ EMI হিচাপত দিবলৈ দায়বদ্ধ হৈ আছোঁ ইতিমধ্যে। অৰ্থাৎ সহজকৈ বুজিবলৈ হ'লে, ধৰা হ'ল মোৰ ইনকাম 50,000 টকা আৰু মই বৰ্তমান মান্থলি যদি EMI পে' কৰি আছোঁ 20,000 টকা, তেনেহ'লে কি হ'ব, যিটো মই দি আছোঁ মান্থলি, সেই মান্থলি দি থকা এমাউণ্টটোক মোৰ চেলাৰীৰে ডিভাইড কৰি দিয়া হ'ব, আৰু লগতে 100ৰে পূৰণ কৰি দিয়া হ'ব। 20,000 ডিভাইডেড বাই 50,000 ইনটু 100, এনচাৰটো ওলাব 40। অৰ্থাৎ বৰ্তমান যিটো মোৰ ফয়ৰ হ'ব কাৰেণ্টলি, সেইটো হ'ব 40%। এতিয়া ইউজুৱেলি বেংকে কাষ্টমাৰ এগৰাকীক 40ৰ পৰা 60%লৈকে ফয়ৰ এপ্ৰুভ কৰে, ডিপেণ্ডিং অন হিজ ক্ৰেডিট স্ক'ৰ। যিটো ক্ৰেডিট স্ক'ৰ থাকিব কাষ্টমাৰগৰাকীৰ, তাৰ ওপৰত ভিত্তি কৰি সেইটো পাৰ্চেণ্টেজ কম বেছি হ'ব পাৰে। যদিহে ক্ৰেডিট স্ক'ৰটো ভাল তেনেহ'লে আপ টু 60% পৰ্যন্ত দিব পাৰে, কিন্তু যদিহে ক্ৰেডিট স্ক'ৰটো বেয়া থাকে তেনেহ'লে 40% মানলৈকে দি দিয়ে। এতিয়া ধৰা হ'ল এগৰাকী ব্যক্তিয়ে যদি অলৰেডি লোন কেইবাটাও লৈ থৈ দিছে বা এটা হিউজ লোন লৈ থৈ দিছে, তেনে অৱস্থাত তেখেতে পুনৰ লোন পোৱাৰ কাৰণে এলিজিবল নহ'বও পাৰে। গতিকে প্ৰথমতে মই যিটো উদাহৰণ দিছিলোঁ A আৰু B, সেই ব্যক্তি দুগৰাকীৰ, যিহেতু এৰ লোনটো এপ্ৰুভ হৈছিল কিন্তু বিৰ লোনটো এপ্ৰুভ নহ'ল, দুয়োগৰাকী ব্যক্তিয়ে দৰমহা সমানেই পাইছিল। ইয়াৰ কাৰণটো এইটোৱেই আছিল যে হয়তো এতকৈ বিৰ
ক্ৰেডিট স্ক'ৰটো বেয়া আছিল নাইবা ইয়াতকৈ বিৰ যিটো ফয় পাৰ্চেণ্টেজ সেইটো বেছি আছিল। এতিয়া নেক্সট কথাটো হ'ল যে এগৰাকী ব্যক্তিয়ে একেটা সময়তে মাল্টিপুল লোন ল'ব পাৰে নে নাই? ইয়াৰ উত্তৰটো হ'ল পাৰে। যিহেতু মই ইতিমধ্যে ক'লোঁ যে যিটো ফিক্সড অব্লিগেশ্যন টু ইনকাম ৰেচিঅ' বেংকে সেইটোহে চায়, যে একেটা সময়তে কিমানটা লোন চলি আছে সেইটো নাচায়। মানে যদিহে এগৰাকী ব্যক্তিৰ ক্ৰেডিট স্ক'ৰটো ভাল তেনেহ'লে বেংকে মাল্টিপুল লোনো অফাৰ কৰিব পাৰে। যদিহে এগৰাকী ব্যক্তিৰ ইনকাম হয় 50,000 টকা আৰু তেখেতে অলৰেডি এটা পাৰ্চনেল লোন লৈ থৈছে যাৰ EMI আহে 10,000 rupees, তেনেহ'লে আমি ইজিলি অৰ্থাৎ সেইগৰাকী ব্যক্তিয়ে ইজিলি আৰু 15,000 টকা EMI এফৰ্ড কৰিব পৰা হৈ আছে যদিহে আমি ফয়ৰটো 50% বুলি ধৰি লওঁ। গতিকে তেখেতে পুনৰ এটা হোম লোন বা কাৰ লোন 15,000 টকা EMI তলত অহাকৈ বা সেইখিনিমান অহাকৈ সুন্দৰকৈ ল'ব পাৰে আৰু বেংকে এপ্ৰুভ কৰিব যদিহে তেখেতৰ ক্ৰেডিট স্ক'ৰটো ভাল হৈ আছে। আৰু আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে ধৰা হ'ল এগৰাকী ব্যক্তিৰ চেলাৰী 50,000, তেখেতৰ বৰ্তমান কোনো চলিত লোনো নাই, তেনেস্থলতো কিন্তু বেংকে তেখেতক লোন দিবলৈ অস্বীকাৰ কৰিব পাৰে। ইয়াৰ কাৰণ এনেকুৱা হ'ব পাৰে যে তেখেতে হয়তো পূৰ্বতে লোন লৈছিল কিন্তু সেই লোনটো ভালদৰে পৰিশোধ কৰা নাছিল, যাৰ ফলত তেখেতৰ যিটো ক্ৰেডিট স্ক'ৰ সেইটো একেবাৰে কম হৈ আছে, হয়তো 600তকৈও তলত আছে বা 650তকৈও তলত আছে। তেনেস্থলত কোনো লোন চলি নাথাকিলেও সেইগৰাকী ব্যক্তিৰ লোন এপ্লিকেশ্যনখন ৰিজেক্ট হ'ব পাৰে। গতিকে বিপদৰ সময়ত লোন পাবলৈ হ'লে আমি কৰিবলগীয়া কাম হ'ল আমাৰ যিটো ক্ৰেডিট স্ক'ৰ সেইটো হেল্ডি কৰি ৰখা। সেইটো হেল্ডি কৰি কেনেকৈ ৰাখিম আমি? ধুনীয়াকৈ এটা ডিচিপ্লিন ফাইনেন্সিয়েল লাইফ মেইনটেইন কৰি, আৰু লগতে আমাৰ যিটো ফয় পাৰ্চেণ্টেজ সেইটো এনেকুৱাকৈ ৰখা যাতে সেইটো 50% ওচৰত নাযায়, যাতে আৰ্জেণ্টলি টকা লাগিলে আমি পুনৰ বেংকৰ ওচৰত যাব পাৰোঁ, যাতে আমাৰ সৰুকৈ হ'লেও এটা লোন এপ্ৰুভ হৈ যায়। গতিকে ইনফৰমেশ্যনটো আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।